হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি যিহেতু এফালে যাবলৈ তলত গৈ ৰৈ আছিলোঁ, মই বোলো যা নামি আহে মানে এই ফুলখিনিৰে অকণমান ভিডিঅ' এটা লৈ লওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যেতিয়া খুব ধুনীয়া ভালকৈ ফুলিব বাৰু গোটেইখিনি মই আপোনালোকক পুনৰবাৰ দেখাম। তাৰপিছতে সেয়া তাই যায় মানে লগ ধৰিছিল স্মাৰ্ট বজাৰলৈ। তাৰপিছতে মোৰ তেনেকুৱা বিশেষ বজাৰ নাছিল যদিও তাইৰ লগতে গ'লোঁ আৰু দুই এটা বজাৰটো গ'লে হৈয়ে যায়, গতিকে কৰিলোঁ। কিন্তু দেখুওৱা নহ'ল। সদায় মোৰ তেনেকুৱা হয়, বজাৰ কৰি থাকোঁতে পাহৰিয়ে যাওঁ। আৰু ব'লক আজি ৰাতিপুৱা এয়া এওঁৰ পানীগিলাচ দি লৈছোঁ মানে ভাত খোৱাৰ সময়ত। আৰু মানে কি আৰু এই ঠাণ্ডা দিনত আপোনালোকৰ এনেকুৱা হয়নে নহয় নাজানো, মানে বহুত বস্তু বনাবলৈ সময়েই নহয়। গতিকে যি য'ত আছিল তেনেকৈ এওঁৰ কাঁহীখন ৰেডি কৰি দিছোঁ। সেয়া ৰেডি হৈয়ে আছিলে, গতিকে মই মানে কাঁহীখন আনালৈহে এওঁ ৰৈ আছিলে, এওঁক এয়া দি ল'লোঁ। ব'লক আজি কিবা এটা বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, দেখাই দিওঁ অকণমান। এতিয়া বাজিব হ'ল 12টা আৰু ব'লকচোন কিটচেনলৈ যাওঁ। আজি যিহেতু গণেশ চতুৰ্থী, আমি সৰুৰ পৰাই দেখি আহিছোঁ সৰস্বতী পূজাৰ আগদিনাখন গণেশ চতুৰ্থী হয়। আৰু অহা কাইলৈ মানে দেওবাৰে দুপৰীয়াৰ পৰাই লাগিব, যিহেতু 12টা বজাৰ পৰা আজি গণেশ চতুৰ্থী, গতিকে কিবা এটা বনাওঁ ব'লক, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া কিটচেনত যাওঁ আৰু কিনো বনাওঁ অকণমান দেখাই দিওঁ বাৰু। মই ৰেডি কৰি লওঁ, কি কৰোঁ অকণমান দেখাওঁ। আৰু আজিকালি ইমান ভিউজ কমিছে জানেনে, বেয়াই লাগে ভিডিঅ' এটা বনাবলৈ, একদম নোচোৱাই হৈছে দেখোন মানুহে। আৰু ঠাণ্ডাটোও দেখোন নকমা হ'ল, কি হ'ল জানো। মই গাখীৰ লাগিব পাৰে আৰু চেনি, একাপ চুজি, আধা কাপ মানে নাৰিকলৰ পাউডাৰ, ইমানখিনিয়ে সামগ্ৰী। আৰু কি ক'ত লাগে মই দেখাই থাকিম। তাতে মই দিম অলপ ঘিউ, আৰু ঘিখিনি গৰম হোৱাত দি দিছোঁ একাপ চুজি আৰু অকণমান সময় লৰাই আছোঁ, অকণমান যাতে ভজা ভাৱটো আহে। তাৰপাছতে দি দিছোঁ মই এয়া নাৰিকলৰ শুকান পাউডাৰটো, যিটো কিনিবলৈ পায় পেকেটত। তাৰপাছতে সেইখিনিও ভজা যোৱাত দিছোঁ মই চেনি, সোৱাদ অনুসৰি দিব। আৰু এইকণ যে দেখিছে কোকো পাউডাৰ হয়, সেইখিনি দি দিছোঁ। চকলেট পাউডাৰ থাকিলেও দিলে হ'ব, মই ৰংটো অকণমান চেঞ্জৰ কাৰণে দিছোঁ। আৰু 2 কাপ গাখীৰ, একাপ চুজি যিহেতু 2 কাপ গাখীৰ আৰু অকণ বেছিও দিব পাৰি, কথা নাই। আৰু তাৰপাছত দিছোঁ 2 চামুচ মই পাউডাৰ গাখীৰ, অকণমান সোৱাদটো বাঢ়ি যাবৰ কাৰণে। আৰু একদম ইজিলি হৈ যায় দেই। আৰু অকণমান আকৌ ঘিউ দি দিছোঁ। ইয়াত ঘিউ গাখীৰৰ পৰিমাণ বেছি হ'লে ভাল লাগে, এই দুটা বেছি হ'লে। আৰু তাৰপাছতে এয়া মোৰ চাওকচোন, যেতিয়া গাখীৰখিনি শুকাই গ'ল তেতিয়া মই এইখিনি কাঢ়ি থৈ দিছোঁ। আটাৰ মাৰাৰ নিচিনা এটা ডো হ'ব লাগিব। এয়া চাওক, মই হাতেৰে অকণমান দেখাই দিছোঁ ঠাণ্ডা হোৱাত। আৰু এয়া মোৰ এইখিনি চুজিখিনি ভজা হৈ গৈছে। আপোনালোকে চাগে অনুমান কৰিব পাৰিছেই মই কি বনাবলৈ লৈছোঁ, কিন্তু মোৰ সাজ নাই জানেনে। মই তাকেই কৈ আছোঁ যে মোৰ সাজটো নাই, কিন্তু মই বনাম। এইটো মই যে তেলৰ বটল দুটা লৈছিলোঁ অনলাইনত, তেতিয়া এই সৰু চুপি এটা আহিছিল, তাতে মই দেখিছেনে এয়া ভৰাই দিছোঁ। আৰু তাত মই তেল সানি লোৱাই নাইকিয়া, কিয় জানেনে, চুজিখিনিত মোৰ যথেষ্ট ঘিউ আছে, গতিকে মই ভাবিছোঁ লাগি নধৰে। আৰু সঁচাই লাগি ধৰা নাই। আৰু চাওকচোন হাতত অকণমান মানে এয়া টেপটেপাই দিয়াত ওলাই আহিছে। প্ৰথমটো অকণমান শ্বেপটো বেয়া হ'ব পাৰে, তাৰপাছত কিন্তু ভালেই হৈছে। অকণমান এয়া বেছি জোঙা হৈছে, তাৰপিছৰকেইটা কিন্তু মই ঠিক কৰি লৈছোঁ। শ্বেপটো দেখা পাই গম পাইছেই ন, মোদক বনাইছোঁ। যিহেতু আজি গণেশ চতুৰ্থী, মোৰ মন গ'ল মোদক বনাবলৈ। আৰু মই সাজটো এই যে আঁচবিলাক কাটা চামুচে পাতেৰে হেঁচা মাৰি দি গৈছোঁ। দেখিবলৈ কিন্তু বেয়া হোৱা নাই জানেনে। মই ভিডিঅ'ত কি দেখাব পাৰিছোঁ নাজানো, কিন্তু ভালেই হৈছিলে। আৰু এয়া অকণমান ইটোৰ পাছত সিটো বনাই গৈছোঁ, পিছৰকেইটা কিন্তু মোৰ সাজটো ধুনীয়া হৈছে। প্ৰথমটোত অকণমান জোঙাটো বেছি হৈছিলে, তাৰপাছৰকেইটা ভাল হৈছে। আৰু পিঠাগুড়ি থকা হ'লে মই পিঠাগুড়িৰে বনালোঁ হয়, কিন্তু মোৰ আজি পিঠাগুড়ি নাছিল, মই ভাবিলোঁ চুজিৰে বনাওঁ। চুজিৰে বনালে সাজ এটা নহ'লে দিবলৈ দিগদাৰী হয়। আৰু এয়া চাওক, হৈয়ে গৈছে মোৰ মোদক ধুনীয়াকৈ। এওঁ আকৌ দেখিলে ক'ব, যদি তোমাৰ সাজটো নাছিলে বনাবলৈনো ল'লা কিয়। মোৰো সদায় তেনেকুৱা হয়, বস্তু থাকক বা নাথাকক, যেতিয়া মন যায় তেতিয়া মই যিকোনো উপায়েৰে বনাবলৈ চেষ্টা কৰোঁ। আজি মোৰ বিৰাটেই মন গ'ল। মই যোৱাবাৰেই ভাবিছিলোঁ যে মোদক বনোৱা সাজ এটা কিনি আনি থ'ম আৰু এইবাৰ বনাম, কিন্তু মই পাহৰি থাকিলোঁ। কেতিয়াবা কি হয়, বস্তুটো দেখিলে মনত পৰে দোকানত গৈ, কিন্তু মই দেখা পোৱা নাছিলোঁ যিহেতু, সেইকাৰণে পাহৰি গ'লোঁ মনৰ পৰা। আৰু আজি যিহেতু গণেশ চতুৰ্থী, ভাবিলোঁ মোদক কেইটামান বনাই লওঁ। চাওঁ পাকঘৰত গৈ দেখিলোঁ চুপিটো, গতিকে তাতেই সাজটো দি বনাই গৈছোঁ। আৰু ইটোৰ পিছত সিটো ধুনীয়াকৈ ইজিলি হৈ গৈছে, দেখিবলৈও ভাল হৈছে। মই কিন্তু সন্তুষ্ট। আপোনালোকে বাৰু কেনেকুৱা পায় নাজানো দেখা পাই পেলাই। আৰু এয়া চাওক,
ইমান ধুনীয়াকৈ হৈ যায়, পটককৈ উঠি উঠি আহে। আৰু এইবাৰ নিশ্চয় আনিম এটা নেক্সট বাৰ বনাবৰ কাৰণে। কেতিয়াবা মন গ'লে মোৰ এনেকুৱা হয়, বস্তু থাকক বা নাথাকক তাক মই বনাইহে এৰিম, এনেকুৱা নিচিনা হৈ যায়। আৰু এইটো একেবাৰে ফাইনেলি লাষ্টত এটা হাতেৰে চেপ দিছিলোঁ, কিন্তু ভাল নহয়। আকৌ মই এইটোতে চুপিটোতে ভৰাই ভৰাই কৰি গৈছোঁ। আৰু ফাইনেলি এইটো মোৰ হৈ গ'ল। চাওক, শেষৰটো অকণমান দেখাই দিওঁ ৰ'ব কেনেকুৱা হৈছে চাওকচোন। মই পিছে সন্তুষ্টই হৈছোঁ, বেয়া পোৱা নাই বনাই। আৰু এয়া অকণমান চকো চিপছ আছিলে, ওপৰত এটা এটা দি দিছোঁ, বোলো আৰু অকণমান দেখিবলৈ ধুনীয়া লাগে যদি লাগক। আৰু এয়া দেখিবলৈ পিছে বেয়া লগা নাই দেই, ভালেই হৈছে। সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু খাবলৈও কিন্তু বহুত ধুনীয়া হৈছে। যিহেতু মই ভাবিছিলোঁ গোঁসাই আগত আজি দিম বুলি, গতিকে এনেকৈয়ে বনাই লৈছোঁ। এয়া অকণমান দেখায়ো দিছোঁ। ফ্ৰেণ্ড দেখিছেই নহয়, এয়া মোদক বনালোঁ সাজ নোহোৱাকৈ। বহুত ভাল লাগিল, মই খুব ভালেই পালোঁ। প্ৰথমতে বনাবলৈ অলপ ভয় খাইছিলোঁ, কিজানিবা বেয়া হৈ যায় নেকি। সাজটো আনিম বুলি অনা হোৱা নাই, মোৰ তেনেকুৱা হৈ যায়। তাৰপাছতো নাই, আজি বনাম। যিহেতু আজি গণেশ চতুৰ্থী, আমি আচলতে একদম অতীজৰে পৰাই আমি মানে এনেকুৱা সৰস্বতী পূজাৰ আগদিনাখন গণেশ চতুৰ্থী বুলি জানো, আৰু গোঁসাই আগত কিবা এটা দি ভাল লাগে। গতিকে আজিৰ দিনটো পাৰ হৈ যাবলৈ দিব নোৱাৰোঁ। আৰু যোৱাবাৰেই ভাবিছিলোঁ মই সাজ এটা লৈ আহিম, মোদক বনাম, কিন্তু অনা হোৱাই নাই, আনিমকৈ। আৰু এয়া মোৰ হৈ গ'ল ৰেডি। আৰু এয়া লৈছোঁ মই গোঁসাই ঘৰত দিবলৈ। আৰু তেন্তে আজিলৈ আহোঁ।